সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে সমগ্ৰ ৰাজ্যৰ লগতে ৰহা আঞ্চলিক ছাত্ৰ সন্থাই ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ স্থিত শ্বহীদ বেদী সন্মুখত সন্ধ্যা বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি স্মৰণ কৰে। বন্তি প্ৰজ্বলনত ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা সহ ৰহা মহাবিদ্যালয় আছুগোট আৰু ছাত্ৰ একতা সভাৰ সদস্যসকল উপস্থিত থাকে। ৰহাৰ পৰা নৱজ্যোতি ভিৰ ৰিপৰ্ট JNKT নিউজ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমতে কা আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আজি আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থায়ো আমাৰ শ্বহীদ বেদীতে চাকি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু কা আন্দোলনৰ যিসকল শ্বহীদ হ'ল তেখেতসকলৰ পবিত্ৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে আমি এইটো ক'ব বিচাৰোঁ যে আমি কোনো ক্ষেত্ৰত কা মানি নলওঁ। আমাৰ ইনাৰ লাইন পাৰ্মিট থকা আৰু ষষ্ঠ অনুসূচিত অঞ্চলত যদি কা বেয়া, আমাৰ বাকীসকলৰ কাৰণে কা কেনেকৈ ভাল? এতিয়া কাৰ্বি আংলঙৰ কাৰণে কাখন বেয়া, নগাঁও বা মৰিগাঁৱৰ কাৰণে কাখন কেনেকৈ ভাল হ'ব পাৰে? এইটো আমাৰ প্ৰশ্ন অসম চৰকাৰ আৰু ভাৰত চৰকাৰক। আৰু আমি অসম চৰকাৰ ভাৰত চৰকাৰক এটাই আহ্বান কৰিম ৰহাৰ পৰা যে আমাৰ অসমক কাৰ আওতাৰ পৰা বাহিৰত ৰাখক।